নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেল জ্ঞান কোশলৈ স্বাগতম। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আজি অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত সাব ইন্সপেক্টৰ পদৰ বাবে নিযুক্তিকৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰকাশিত নটিফিকেশ্যনৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু এই ক্ষেত্ৰত আপুনি ফৰ্ম ফিলআপৰ ক্ষেত্ৰত দিব লগা প্ৰয়োজনীয় ডকুমেণ্টছ তথা যোগ্যতা সম্পৰ্কে থকা দিক নিৰ্দেশনাসমূহ আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো অন্তলৈকে চাওক আৰু আপোনালোকে এই ভিডিঅ'টো চালে ইয়াৰ অনলাইন প্ৰক্ৰিয়া সম্পৰ্কে সম্পূৰ্ণ এটা লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি অসম চৰকাৰে সাব ইন্সপেক্টৰ পদৰ বাবে নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু ইয়াত সৰ্বমুঠ পদৰ সংখ্যা হৈছে 306টা। ইয়াৰ বাবে কিছুমান সংৰক্ষণৰো ব্যৱস্থা আছে। সৰ্বমুঠ পদৰ 126টা পদ অসংৰক্ষিত বা আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ৰখা হৈছে। OBC আৰু MOBCৰ কাৰণে 83টা অৰ্থাৎ 83টা পদ সংৰক্ষণ কৰা হৈছে। SCৰ বাবে 21টা পদ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ST হিলছৰ কাৰণে 15টা পদ সংৰক্ষিত কৰা হৈছে আৰু ST প্লেনৰ বাবে 31টা পদ সংৰক্ষণ কৰা হৈছে আৰু EWS কেটেগৰী অৰ্থাৎ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ কেণ্ডিডেটৰ বাবে 30টা পদ সংৰক্ষণ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰত্যেক কেটেগৰীত 30% পদ মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও আপুনি সাব ইন্সপেক্টৰ পদত এপ্লাই কৰাৰ বাবে কিছুমান যোগ্যতা থকাটো প্ৰয়োজনীয় আৰু সেইসমূহ হৈছে এনেধৰণৰ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপুনি ইণ্ডিয়ান নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব বা ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, অৰ্থাৎ আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে আছে কেণ্ডিডেট মাষ্ট ৰেজিষ্টাৰ হিজ হাৰ নেম উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম, অৰ্থাৎ কেণ্ডিডেটজনে তেওঁৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত অন্তৰ্ভুক্তিকৰণ কৰাব লাগিব বা থকাটো জৰুৰী। তৃতীয়তে কেণ্ডিডেটছ মাষ্ট speaks Assamese or any other state's language fluently, অৰ্থাৎ কেণ্ডিডেটজনে অসমীয়া বা অন্য ৰাজ্যিক ভাষা ভালদৰে কোৱাটো জৰুৰী আৰু এজৰ ক্ষেত্ৰত 20 বছৰৰ পৰা 26 বয়সৰ যিকোনো ব্যক্তিয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, বয়সৰ ক্ষেত্ৰত ST SC সকলৰ বাবে 5 বছৰ ৰেহাই দিয়া হৈছে, অৰ্থাৎ 5 বছৰ ৰিলেক্সেশ্যন আছে তেওঁলোকৰ আৰু 3 বছৰ ৰিলেক্সেশ্যন আছে OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ অৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজড কলেজ ইনষ্টিটিউশ্যনছ এফিলিয়েটেড টু এ ৰিকগনাইজড ইউনিভাৰ্চিটি, অৰ্থাৎ কেণ্ডিডেটজন এজন গ্ৰেজুৱেট হ'ব লাগিব, ষ্ট্ৰীম তেওঁৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো হ'ব পাৰে আৰু এটা ৰিকগনাইজড ইনষ্টিটিউশ্যনৰ পৰা তেওঁ গ্ৰেজুৱেট হ'ব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত জেনেৰেল OBC, MOBC আৰু SCৰ কাৰণে 162.56 চেণ্টিমিটাৰ আৰু মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত 154.94 চেণ্টিমিটাৰ। ST হিলছ আৰু ST প্লেনৰ কাৰণে 160.02 চেণ্টিমিটাৰ মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত 152.40 চেণ্টিমিটাৰ। চেষ্টৰ ক্ষেত্ৰত জেনেৰেল OBC, MOBC, SC আৰু ST প্লেনৰ নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড 85 চেণ্টিমিটাৰ হোৱাটো জৰুৰী আৰু ST হিলছৰ নৰ্মেল চেষ্ট 78 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড 83 হোৱাটো জৰুৰী। মেডিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত দিয়া হৈছে কেণ্ডিডেট মাষ্ট নট হেভ স্কুৱাইণ্ট আইজ এণ্ড শুড পছেছ হাই কালাৰ ভিজন, বিকজ বেন শ্বেল বি কনচিডাৰ্ড এ টেম্পৰাৰী ডিছকুৱালিফিকেশ্যন, she must be a good mental and physical health। ইয়াত কৈছে কেণ্ডিডেটৰ কোনো ধৰণৰ চকুৰ কোনো প্ৰব্লেম থাকিব নোৱাৰিব আৰু যদি থাকে তেতিয়াহ'লে তেওঁৰ ডিছকুৱালিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে। হি মাষ্ট বি এন গুড মেণ্টেল এণ্ড ফিজিকেল হেল্থ, তেওঁৰ মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য সুস্থ হোৱাটো জৰুৰী। she must be free from any physical deformities or free from diseases such as diabetes, hernia, piles, respiratory disease or any other ailment that is likely to interfere with the efficient performance of duties। অন্য ধৰণৰ শাৰীৰিক বেমাৰ যিবোৰে তেওঁৰ ডিউটি পালনত বাধাৰ সৃষ্টি কৰিব পাৰে, তেনেধৰণৰ বেমাৰ থাকিলে তেওঁৰ ডিছকুৱালিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে। আই চাইট ভিজন শুড বি 6/6 at least one eye and not poorer than 6
by 9 for the other without correction. Near vision should be normal. How to apply? আৰু ইয়াৰ এপ্লাই কেনেদৰে কৰিব লাগিব? বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে আজি নটিফিকেশ্যন কেৱল প্ৰকাশিত হৈছে আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া এতিয়াও খোল খোৱা নাই। অনলাইন প্ৰক্ৰিয়া অহা 10 তাৰিখৰ পৰা খোল খাব আৰু খোল খোৱাৰ লগে লগে আমি এই লিংকটো আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এড কৰি দিম, গতিকে আপোনালোকে ডাইৰেক্ট তাত গৈ এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ কিছুমান কৰণীয় কাৰ্য আছে, সেইবোৰ হ'ল এনেকুৱা ধৰণৰ। প্ৰথমতে আছে ৰেজিষ্টাৰ ইন দি পৰ্টেল ইউজিং ভেলিড মোবাইল নম্বৰ, অৰ্থাৎ কেণ্ডিডেটজনে ভেলিড মোবাইল নম্বৰ ইউজ কৰিহে তেওঁৰ নামটো ৰেজিষ্টাৰ কৰাব লাগে পোনপ্ৰথমে। আৰু ইয়াত নোট এটা দিয়া হৈছে, কেণ্ডিডেট আৰ এডভাইজ টু কিপ দ্য মোবাইল নম্বৰ আনচেঞ্জ আনটিল দ্য ৰিকুৱাৰমেণ্ট প্ৰচেছ ইজ অভাৰ, অৰ্থাৎ কোৱা হৈছে যে কেণ্ডিডেটজনক কোৱা হৈছে যে তেওঁৰ মোবাইল নম্বৰটো পৰিৱৰ্তন কৰিব নোৱাৰিব যেতিয়ালৈকে তেওঁৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কমপ্লিট নহয়। দ্বিতীয়তে কোৱা হৈছে আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট উইল গেট এন আছাম পুলিচ ৰিক্ৰুইটমেণ্ট ID, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত কেণ্ডিডেটজনে এটা আছাম পুলিচ ৰিক্ৰুইটমেণ্ট ID লাভ কৰিব। কেণ্ডিডেট উইল হেভ টু এপ্লাই ফৰ এনি পষ্ট এডভাৰটাইজ থ্ৰু SLPRB ডিউৰিং দ্য ইয়াৰ 2021-22 বাই লগিং ইন উইথ দিছ আইডিয়া, অৰ্থাৎ কেণ্ডিডেটজনে পৰৱৰ্তী সময়তে SLPRBয়ে প্ৰকাশ কৰা যিকোনো পষ্টতে এই আইডিৰ জৰিয়তে লগ ইন কৰি এপ্লাই কৰিব পাৰিব। আৰু তৃতীয়তে কোৱা হৈছে যে কেণ্ডিডেট উইল ৰেজিষ্টাৰ দেয়াৰ প্ৰফাইল ইন এপ্লিকেশ্যন পৰ্টেল ওৱান্স ফৰ অল, হাউএভাৰ দ্য কেণ্ডিডেচাৰ অফ দ'জ কেণ্ডিডেট উইল বি কেনচেল হু জেনেৰেট মাল্টিপল ৰিক্ৰুইটমেণ্ট ID, অৰ্থাৎ ইয়াত কোৱা হৈছে কেণ্ডিডেটজনে কেৱল এবাৰহে তেওঁৰ নামটো ৰেজিষ্টাৰ কৰাব পাৰিব আৰু যদি তেওঁৰ মাল্টিপল ৰিক্ৰুইটমেণ্ট ID হয় তেতিয়াহ'লে তেওঁৰ কেণ্ডিডেচাৰটো কেনচেল হ'ব পাৰে। ইয়াৰ পিছত কোৱা হৈছে কেণ্ডিডেটছ উইল বি ৰিকুৱাৰ্ড টু আপলোড স্কেন কপিজ অফ ফলোয়িং ডকুমেণ্টছ, অৰ্থাৎ কেণ্ডিডেটসকলে কিছুমান প্ৰয়োজনীয় ডকুমেণ্ট স্কেন কৰি আপলোড কৰিব লাগিব আৰু সেইসমূহৰ ভিতৰত হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ। পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে, সেইবোৰ হ'ল এনেকুৱা ধৰণৰ হ'ব, প্লিজ পে এটেনশ্যন টু দি আপলোড গুড কোৱালিটি ফটোগ্ৰাফ, অৰ্থাৎ ভাল কোৱালিটিৰ ফটোগ্ৰাফ দিব লাগিব। পুৰ কোৱালিটি অফ ফটোগ্ৰাফ আপলোডেড উইল লিড টু ৰিজেকশ্যন অফ ইয়াৰ এপ্লিকেশ্যন, অৰ্থাৎ আপুনি যদি বেয়া কোৱালিটিৰ ফটো আপলোড কৰে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যন কেনচেল হ'ব পাৰে। দ্য এডমিট কাৰ্ড উইল বি প্ৰিণ্টেড উইথ দি ফটোগ্ৰাফ ইউ আপলোডেড, অৰ্থাৎ আপুনি আপলোড কৰা ফটোগ্ৰাফৰ জৰিয়তেহে আপোনাৰ এডমিট কাৰ্ড প্ৰদান কৰা হ'ব, অৰ্থাৎ আপোনাৰ এডমিট কাৰ্ডটোত আপুনি দিয়া ছেম ফটোখনেই থাকিব। ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন আছে, দ্য ফটোগ্ৰাফ মাষ্ট বি ইন কালাৰ এণ্ড মাষ্ট বি টেকেন ইন এ প্ৰফেশ্যনেল ষ্টুডিঅ', অৰ্থাৎ ফটোখন কালাৰ হ'ব লাগিব আৰু প্ৰফেশ্যনেল ষ্টুডিঅ'ত দুটা ফটো হ'ব লাগিব। ফটোগ্ৰাফ টেকেন ইউজিং এ মোবাইল ফোন অৰ আদাৰ ছেল্ফ কম্প'জড পৰ্ট্ৰেইট আৰ নট একচেপ্টেবল, অৰ্থাৎ মোবাইল ফোনৰ ফটো বা ছেল্ফ কম্প'জ পৰ্ট্ৰেইট আৰ নট একচেপ্টেবল বা চেল্ফি সেইবোৰ ইয়াত একচেপ্টেবল নহ'ব। ফটোগ্ৰাফ মাষ্ট হেভ বিন টেকেন আফটাৰ 1 জুলাই 2021, অৰ্থাৎ 1 জুলাই 2021 পিছত উঠা ফটো হ'ব লাগিব। 4 নম্বৰ ইনষ্ট্ৰাকশ্যনটো হৈছে ফেচ শুড অকুপাই about 50% of area in the photograph and with the full face view looking into the camera directly, অৰ্থাৎ ফটোখনত আপোনাৰ মুখখনে 50% ঠাই আৱৰি ৰাখিব লাগিব আৰু আপোনাৰ চকু দুটা কেমেৰাৰ ফালে থাকিব লাগিব। The main features of the face must not be covered by hair of the head and any cloth or any shadow. Forehead, both eyes, nose, cheek, lip and chin should be clearly visible, অৰ্থাৎ আপোনাৰ মুখখন আপোনাৰ চুলি কাপোৰ বা কোনো ছায়া দ্বাৰা আৱৰি থকা হ'ব নালাগিব আৰু ফৰহেড আপোনাৰ কপাল, আইজ, নজ, চিক, লিপ, চিন শুড বি ক্লিয়াৰলি ভিজিবল, মানে এইবোৰ আপোনাৰ ভালকৈ দেখা পাব লাগিব। 6 নম্বৰ নিয়মৰ ক্ষেত্ৰত আছে, ইফ ইউ নৰ্মেলি ৱেৰ স্পেক্টিকলছ গ্লেয়াৰ অন গ্লাছেছ ইজ নট একচেপ্টেবল ইন আ ফটো। Glare can be avoided with a slight downward tilt of the glasses for the photo shoot. যদি আপুনি স্পেক্টিকল পিন্ধে তেতিয়াহ'লে এইবোৰ ফটোৰ ক্ষেত্ৰত acceptable নহ'ব। Glare can be avoided with a slight downward tilt of the glasses for the photo shoot. You must not wear spectacles. Spectacles avoid কৰিব লাগে আৰু you must not wear spectacles with the dark or tint glasses. Only clear glasses are permitted, অৰ্থাৎ আপুনি যদি স্পেক্টিকলছ পিন্ধে তেতিয়াহ'লে ডাৰ্ক কালাৰৰ স্পেক্টিকল থাকিলে সেইবোৰ নিপিন্ধিব। Ask your photo studio to provide the image in a JPEG format and also a standard 4.5 cm
into 3.5 cm 45 mm to into 35 mm print অর্থাৎ ফটো সাইজটো হ'ব লাগিব 4.5 cm into 3.5 cm maximum pixel resolution for JPG for 640 into 480 অর্থাৎ ফটো সাইজটো হ'ব লাগিব আপোনাৰ 640 into 480 minimum pixel of JPG হ'ব লাগিব 320 into 240 আৰু মিনিমাম ফাইল সাইজ 450 কে ওপৰত হ'ব নোৱাৰিব for your own benefit it may be prudent not to intentionally change your facial features or hairstyle what is seen in photograph until the day of exam ইয়াত কোৱা হৈছে আপুনি আপোনাৰ ফেচিয়েল ষ্টাইল চেঞ্জ কৰিব নোৱাৰিব যেটো ফটোগ্ৰাফত দিয়া হৈছে until the day of exam যিদিনলৈকে এক্সাম নহয় সিগনেচাৰৰ ক্ষেত্ৰত put your signature with a black or dark blue ink on a white paper signature ক্ষেত্ৰত আপুনি signature টো এটা white paper ত কৰি ল'ব পোন প্ৰথমতে dark পেনেৰে dark বা blue পেনেৰে get the signature digitally photograph and scan by a professional photo আৰু photo sign to digitally digital photo দ্বাৰা get the signature digitally and image scanned by a professional photo studio and get the image cropped by a studio itself দ্বিতীয়তে কোৱা হৈছে আপুনি সেই ফটোটো ক্লিক কৰি তাত ভালদৰে ক্ৰপ কৰি ল'ব only jpg image format will be accepted অৰ্থাৎ jpg form হে only accepted maximum pixel resolution to আপোনাৰ হ'ব 800x300 অৰ্থাৎ ইয়াৰ বেছি হ'ব নোৱাৰিব আৰু মিনিমাম 400x150 150 মিনিমাম পিক্সেল ৰেজোলিউশন টু 400 পৰা 400x150 হ'ব লাগিব আৰু ইয়াৰ তলত হ'ব নোৱাৰিব ডাইমেনশন অফ সিগনেচাৰ ইমেজ should be 3.5 cm into 2.5 cm অৰ্থাৎ সিগনেচাৰৰ ডাইমেনশন 3 into 5 cm into 2.5 cm হ'ব লাগিব the maximum file size আপোনাৰ সিগনেচাৰৰ ফাইল সাইজটো 100 KB ওপৰত হ'ব নোৱাৰিব mobile phone photograph of signature is not acceptable and can result in the disqualification of the application আৰু ইয়াত কোৱা হৈছে যে মোবাইল ফোনৰ ফটোগ্ৰাফটো acceptable নহব পাৰে আৰু এইটো আপোনাৰ এপ্লিকেশনৰ ডিসকুৱালিফিকেশনৰ কাৰণ হ'ব পাৰে আৰু ডকুমেন্টছৰ ক্ষেত্ৰত কোৱা হৈছে যে আপোনাৰ সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ অৰ্থাৎ আপোনাৰ বাৰ্থ সাৰ্টিফিকেট দিব লাগিব আৰু ইয়াৰ বাবে আপুনি HSLC এডমিট কাৰ্ড দিব লাগিব আৰু বা ইয়াৰ ইকুইভ্যালেন্ট এক্সামিনেশন বা সমপৰ্যায়ৰ এক্সামিনেশন এডমিট কাৰ্ড দিব লাগিব আৰু পাছ সাৰ্টিফিকেট দিব লাগিব এন্ড মাৰ্কশিট অফ গ্ৰেজুৱেচন দিব লাগিব অৰ্থাৎ পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট দিব লাগিব গ্ৰেজুৱেচনৰ আৰু দ্বিতীয়তে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব আৰু ইয়াৰ সাৰ্টিফিকেটটো দিব লাগিব আৰু সাৰ্টিফিকেট অফ কাষ্ট ফ্ৰম এনি কম্পিটেন্ট অথৰিটি অৰ্থাৎ আপুনি যদি ST SC বা OBC তেতিয়া হলে আপোনাৰ সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আৰু 5 নম্বৰত আছে পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট অৰ্থাৎ আপোনাৰ PRC লাগিব আৰু 6 নম্বৰত কোৱা হৈছে আপোনাৰ যদি কিবা ডিপ্লোমা সাৰ্টিফিকেট আছে তেতিয়া হলে হেইবোৰ দিব লাগিব আৰু 7 নম্বৰত কোৱা হৈছে যে আপোনাৰ কিবা যদি স্পৰ্টছ সাৰ্টিফিকেট আছে তেতিয়ালে হেইবোৰ দিব পাৰিব আৰু 8 নম্বৰত কোৱা হৈছে বেসিক এণ্ড এডভান্সড হোম গাৰ্ড ট্ৰেইনিং এণ্ড এক্সপেৰিয়েন্স সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট অথৰিটি যদি এইবোৰ আছে তেতিয়ালে আপুনি দিব পাৰে আপোনাৰ বেসিক আৰু এডভান্সড হোম গাৰ্ডৰ যদি আপোনাৰ ট্ৰেইনিং বা এক্সপেৰিয়েন্স আছে তেতিয়ালে আপুনি তাৰ সাৰ্টিফিকেট দিব পাৰে যদি কোনো কম্পিটেন্ট অথৰিটিয়ে আপোনাক তেনেকুৱা সাৰ্টিফিকেট ইস্যু কৰিছে তেতিয়ালে আপোনালোকে হেইবোৰ দিব পাৰে আৰু 9 নম্বৰত আছে সাৰ্টিফিকেট অফ NCC ফ্ৰম কম্পিটেন্ট অথৰিটি আপুনি যদি কলেজত বা ইউনিভাৰ্সিটিত NCC কৰিছিল তেতিয়া হলে আপুনি NCC সাৰ্টিফিকেট দিব পাৰে তেতিয়া 10 নম্বৰত আছে ট্ৰান্সজেন্ডাৰ সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট অথৰিটি আপুনি যদি ট্ৰান্সজেন্ডাৰ হয় আৰু যদি কোনো কম্পিটেন্ট অথৰিটিৰ সাৰ্টিফিকেট আছে আপোনাৰ তেতিয়া হলে আপুনি আপলোড কৰিব পাৰে 11 নম্বৰত কোৱা হৈছে EWS সাৰ্টিফিকেট if any competent authority if any from competent authority অৰ্থাৎ আপুনি যদি EWS ক্যাটেগৰী আৰু যদি আপোনাৰ তাত সাৰ্টিফিকেট আছে তেতিয়ালে আপুনি আপলোড কৰিব পাৰে ৰিটেন টেষ্ট ইয়াত ৰিটেন টেষ্ট হ'ব 100 মাৰ্কছৰ আৰু এটো সম্পূৰ্ণৰূপে OMR বেসড হ'ব অৰ্থাৎ OMR ওপৰত বেস কৰি 100 নম্বৰৰ এটা এক্সাম হ'ব there will be 100 questions and each questions will be 1 mark তাত 100টা কোৱেশ্চন থাকিব আৰু প্ৰত্যেকটো কোৱেশ্চনৰ বাবে 1 নম্বৰ কৈ দিয়া হ'ব there will be negative marking of half mark
ফৰ ইচ ৰং এনচাৰ, অৰ্থাৎ আপুনি যদি ভুল উত্তৰ দিয়ে তেতিয়াহ'লে আপোনাৰ আধা নম্বৰ কটা যাব। দ্য কুৱেশ্যন উইল বি ছেট ইন 3 পাৰ্টছ, তিনিটা পাৰ্টত কুৱেশ্যনসমূহ ছেট কৰা হ'ব। ফাৰ্ষ্ট লজিকেল ৰিজনিং, এপ্টিটিউড এণ্ড কম্প্ৰিহেনশ্যন, এইটো হ'ল এটা পাৰ্ট, আৰু দ্বিতীয় পাৰ্টটো হ'ব মেটাৰ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া। তৃতীয়তে জেনেৰেল নলেজ, তৃতীয়তে আপোনাৰ তৃতীয় পাৰ্টৰ কুৱেশ্যনসমূহ আপোনাৰ জেনেৰেল নলেজৰ ওপৰত ভিত্তি কৰি কটা হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অতি দীঘল হৈ যোৱাৰ বাবে আমি এই ভিডিঅ'টোতে কেৱল চিলেকশ্যন প্ৰচিডিউৰৰ প্ৰথম ষ্টেপ অৰ্থাৎ ৰিটেন টেষ্টৰ বিষয়ে আলোচনা কৰিছোঁ, আৰু পৰৱৰ্তীত থাকি যোৱা বিষয়সমূহ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু পৰৱৰ্তী সময়ত SI বা অন্যান্য চাকৰিৰ বিষয়ে সম্পূৰ্ণ আৰু শুদ্ধ তথ্য লাভ কৰাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লগতে আপোনালোকক জনাই দিব বিচাৰোঁ যে এইটো চেনেলত SI পৰীক্ষা বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় আৰু ইম্পৰ্টেণ্ট আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ আলোচনা কৰা হ'ব। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব পাৰে। ধন্যবাদ।